मानगोनां बिटिसिनि इएम राकेश ब्रह्म सारा दिनै हाग्रामा महिलारि सारखौ गोबां बायदिसिना बुंदों। नोंथांमोना भिडिअखौ नायब्लानो हमनो हागोन जे बिथाङा हाग्रामा सारखौ मा बुंखो आरो मानो बुंखो। नोंथांमोना भिडिअखौ नायबानो हमनो हागोन। नाथाय आं सान्दों बिथांनि बेफोरबायदि बुंनाया जाय थोरसियाव ओंखाम जादों बे थोरसिखौनो देख्रेबनाय बायदिसो मोनदां। मानोना हाग्रामा महिलारि सार आरो बिथांमोननि नाजानायाव जिहेतु बिटिसिआ जोनोम जादोंमोन आरो बे बिटिसिनिनो इएम जानानै दिनै बिथां सार राकेश ब्रह्मआ हाग्रामा महिलारिखौ माबायदि बुंदों एसे भिडिअखौ नायदो। भिडिअखौ नायनानै माबायदि मोनदों कमेन्ट खालामबानो जाबाय आरो चेनेलखौ मोजां मोनदोंबा साबस्क्राइब खालामनानै लानो दाबाव आरो गोरोन्थि जादोंब्ला निमाहा होनोबो दाबाव। ইউপিপিএলৰ এজনো যদি জিকে সি প্ৰমোদ বড়ো ডাঙৰীয়া হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হ'ব। গতিকে ইয়াত আৰু কি কথা আছে। আৰু আজিৰ দিনত আপোনালোকক কৈ পেলাই ভাল পাম, আজিৰ দিনত সমগ্ৰ বিটিআৰ আমি 32টা চিট আমাৰ কমফৰ্ট একেবাৰে লাখ লাখ মানুহ সাজু হৈ আছে ভোট দিবলৈ। ৰঞ্জিত দাসে 18খন আসনৰ বাবে যুদ্ধ কৰি যুদ্ধ 18ত কিয় 39টাত কৰিব লাগিব, সকলোৱে 40টাত কৰিব লাগিব যুদ্ধটো। হিচাপ কৰি যুদ্ধটো কিয় কৰিব লাগিব, তাই যিমান পাৰে নিজৰ দলটো ষ্ট্ৰং কৰাৰ কাৰণে এক্সাৰচাইজটো কৰি থাকিব লাগে। আৰু গণতন্ত্ৰ দেশত সকলো অধিকাৰ আছে আৰু আমি সেইটোৱে বিচাৰিছিলোঁ। ইয়াৰ মুছলমানবিলাকৰো সমান অধিকাৰ হওক, ইয়াৰ অসমীয়া হাৰচাবিলাকৰো সমান অধিকাৰ হওক, আদিবাসী ভাইসকলৰ সমান অধিকাৰ পাওক। সেইটোৱেতো লৈ পেলাই ইউপিপিএল জন্ম হৈছে আৰু সেইটোকেতো লৈ পেলাই আজি প্ৰমোদ বড়ো ডাঙৰীয়াই মিটিঙত কৈ আছে যে সমান অধিকাৰ, সমান ব্যৱস্থা, সম অধিকাৰ, এই যে কথাবিলাক বাৰ্তা ওলা হৈছে সেইটোৱে আমি সেইটোৱে বিচাৰিছোঁ যে ইয়াতে আৰু কোনোবা দল নতুনকৈ আৰু খোলক আৰু তেখেতসকলক সমান এক্সাৰচাইজ কৰক। কাৰণ গণতন্ত্ৰৰ যোনটো উৎসৱ নিৰ্বাচনৰ সেইটো আমি একচুৱেলি ফেষ্টিভেল বুলি কওঁ, সেই ফেষ্টিভেলৰ ইনজয়টো ল'ব লাগে আৰু সেইটোৱে আমি সেইটোৱে বিচাৰিছোঁ। ধন্যবাদ। হাগ্ৰামা নাই, হাগ্ৰামা আৰু নাই। হাগ্ৰামা এটা জাদা মূৰ্খ মানুহ, তেওঁৰ দিন গুচি গ'ল, মদ খাই ৰাতিটো শুই থাকে, ক'ত যায় ক'ত নাযায়, শিলাৰ লগত কথা নাই, সি আৰু নাই। ইয়াৰ কথা আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আৰু নানিব। ই এজন মানে মদ খাই পেলাই ঘৰত বহি থকা ব্যক্তি, বেয়া বেয়া কথা কয়। মুছলমানবিলাকক কৈছে সেইদিনাখন মৌলানা কোনোবা এজনক ক'লা এই দাড়ি থাকিলে কি হ'বহে, দাড়ি জ্বলাই দিম বুলি কৈছে তেখেতে। আৰু কেমেৰা অফ কৰাৰ পিছত তেখেতে কৈছে এইবাৰ যদি তুমি আৰু হাৰোৱা তোমাৰ দাড়ি জ্বলাই দিম বুলি তেখেতে কৈছে। কিন্তু সেইটো কেমেৰাত নাহিল, আমাৰ তাৰ সেইটো তথ্য আছে। সেইটো মানে আপোনালোকৰ মিডিয়াত নাহিল, কোনোবাই কাট কৰি পেলাই দি দিলে। আৰু আমি কি কৈছোঁ যে বড়ো বা কোনোবা জনগোষ্ঠীৰ যে মানুহসকলে যে জইন কৰিছে তেখেতক কি কৈছে, যদি হাৰে চেণ্ডেলৰ মালা পিন্ধাম। আজি ইমান মানে ননচেন্স আৰু ইমান মানে কমন চেন্স নোহোৱা মানুহজনক আজি হাগ্ৰামা বুলি পৰিচয় দি থকাটো মিডিয়াবিলাকৰে বিৰাট ডাঙৰ ভুল বুলিও ভাবোঁ। অৱশ্যে আপোনালোকক ক'লে আৰু দায়ো লাগিব, একো বেছি ক'বও নোৱাৰোঁ। কিন্তু মই অন্তৰে ভাবোঁ কিয় বা মানে হাগ্ৰামাক মানে আপোনালোকে উঠাই আনি পেলাই আমাৰ আগত দাঙি কিনে য'ত নেকি আমি পাহৰি যাব খুজিছোঁ। বিটিআৰৰ ৰাইজে পাহৰি যাব খুজিছে যে ইয়াত আৰু হাগ্ৰামা বোলো বস্তু নাছিলো, নাইও। কাৰণ অতীতটো মনত পৰিলে অলপ দুখ আহে, নাহে কি নাহে। এতিয়া মুছলমান ভাইবিলাকক যদি নৰসিংবাৰীৰ কথাটো বাৰ বাৰ কৈ থাকিব, লাফিগলৰ কথাটো যদি বাৰ বাৰ কৈ থাকিব, মনৰ আঘাতটো আহে না, দুখটো আহে না। তো সেই বস্তুবিলাক ওলাই থাকিব নালাগে, মই অনুৰোধ কৰিছোঁ। তেখেতে কৈছে যে হাৰিলে চেণ্ডেলৰ মালা পিন্ধাম। আৰু গণতন্ত্ৰ দেশত হাৰিবও পাৰে, হয় না নহয়, নিজৰ এক্সাৰচাইজ কৰিব, ফ্ৰীডম এটা এনজয় কৰিব, ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট থাকিব। কোনোবাই 10জন মানুহ লৈ পেলাই প্ৰথমবাৰৰ কাৰণে দলটো গঠন কৰাৰ চেষ্টা কৰিব, বহুত ধৰণৰ ইয়াত এংগুল থাকে। গতিকে হাৰিলে চেণ্ডেল মালা পিন্ধিম বুলি কয় মানুহক সমাজৰ আগত সেই ব্যক্তিবিলাকৰ কেনে এটা মনত পৰিছে। গতিকে তেনেদৰে বুৰ্বক মানুহ, ননচেন্স মানুহ, ইগৰে ভৰা মানুহ, এটা মানে ধুৰন্ধৰ ৰাক্ষসৰ দৰে মানুহটোৰ লগত আৰু কোনো এজন মানুহ থাকিব নালাগে। সেইটো আপোনালোকৰ মিডিয়া